খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 1.5 লাখতকৈ অধিক যুৱক যুৱতীক আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ভাৰতীয় যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী কুৰুৱা ডাঙৰীয়া সম্বোধন কৰিব। আৰু এই সভাত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া। আৰু এই মঞ্চৰ পৰাই আজি ৰাজ্যৰ যুৱক যুৱতীসকলক, ৰাজ্যৰ যুৱ প্ৰজন্মক আমাৰ নেতৃত্ব সম্বোধন কৰিব। আৰু এই স্থানৰ পৰাই, খানাপাৰাৰ পৰাই ৰাজ্যৰ 1.5 লাখতকৈ অধিক যুৱক যুৱতীয়ে পুনৰ তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ অনাৰ বাবে সকলোৱে আজি সংকল্প গ্ৰহণ কৰিব। আমি যদি চাবলৈ যাওঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিগত 5 বছৰীয়া কাৰ্যকাল, এই বিগত 5 বছৰীয়া কাৰ্যকাল অসমৰ যুৱ শক্তিৰ বাবে উৎসৰ্গিত কাৰ্যকাল আছিলে। অসমৰ যুৱক যুৱতীৰ ক্ষেত্ৰত বিগত 5 বছৰত কেইবাটাও উল্লেখযোগ্য, কেইবাটাও যুগান্তকাৰী পদক্ষেপ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিছে। যি সময়ত আজিৰ পৰা 10 বছৰ পূৰ্বে অসমৰ যুৱক যুৱতীসকলে কেৱল পঢ়া শুনাতে ক্ষান্ত নাথাকি তেওঁলোকে অসমৰ জাতীয় সমস্যাসমূহৰ প্ৰতিও তেওঁলোকে মাত মাতিব লগা হৈছিলে, অসমৰ জাতীয় সমস্যাসমূহৰ প্ৰতিও তেওঁলোক সৰব হৈ থাকিবলগীয়া হৈছিলে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ দিশত অগ্ৰসৰ হৈছে। অসমৰ সীমা সমস্যাই হওক বা অসমৰ যি অসম চুক্তিৰ কথাই হওক বা অন্যান্য যিসমূহ জাতীয় সমস্যা, বটদ্ৰৱা থানৰ পৰা আৰম্ভ কৰি উচ্ছেদৰ পৰা আৰম্ভ কৰি যিসমূহ আমাৰ জাতীয় সমস্যা আছিলে, অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা পোৱাৰ পৰা অসমৰ যি প্ৰশাসনিক পৰীক্ষা, APSC পৰীক্ষাত অসমীয়া ভাষাৰ স্থান পোৱালৈকে সকলো বিষয়তে যি বিষয়সমূহত, জাতীয় বিষয়সমূহত অসমৰ যুৱক যুৱতীসকলে আন্দোলন কৰিব লগা হৈছিলে, আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এই জাতীয় সমস্যাসমূহ সমাধানৰ পক্ষলৈ গৈছে। যি সময়ত কংগ্ৰেছৰ দিনত কেৱল পঢ়িলেই নহয়, তেওঁলোকে চাকৰি এটা পাবৰ বাবে ঘৰৰ মাটি সম্পত্তি বিক্ৰী কৰিব লগা হৈছিলে, সেই পৰিৱেশৰ আজি অৱসান ঘটিছে। আৰু এটকাও নিদিয়াকৈ অসমৰ যুৱক যুৱতীসকলে সম্পূৰ্ণ মেধা আৰু স্বচ্ছতাৰ ভিত্তিত তেওঁলোকে চাকৰি পাব পাৰিছে। গতিকে যিখন অসমৰ কল্পনা অসমৰ যুৱ প্ৰজন্মই কৰিছিলে, যিখন অসমৰ কল্পনা অসমৰ যুৱক যুৱতীয়ে কৰিছিলে, গতিকে সেইখন অসমৰ বাস্তৱ ৰূপত পৰিণত হ'বলৈ হৈছে। আৰু বাস্তৱ ৰূপ দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যৎপৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত আন এক উল্লেখযোগ্য পদক্ষেপ আছিলে বাল্য বিবাহ ৰোধ। যি সময়ত ৰাজ্যৰ যুৱতীসকলে কিতাপৰ বোজা ল'ব লাগিছিলে, কিন্তু কংগ্ৰেছৰ আমোলত অসমৰ যুৱক যুৱতীসকলে কিতাপৰ বোজা লোৱাৰ সময়ত তেওঁলোকে সন্তানৰ বোজা ল'ব লগা হৈছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত পুনৰ অসমৰ যুৱতীয়ে কিতাপৰ বোজা লৈছে, তেওঁলোকে কিতাপ লৈ তেওঁলোকে শিক্ষানুষ্ঠানলৈ গৈছে। আৰু কেৱল শিক্ষানুষ্ঠানত যোৱাই নহয়, তেওঁলোকে বিভিন্ন আঁচনিৰ উপকৃত হৈছে। নিযুত মইনাই হওক, ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাই হওক, তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনিৰ উপকৃত হৈছে। আৰু অসমৰ যি আচলতে নিজকে যি তেওঁলোকে আত্মনিৰ্ভৰ হোৱা বা তেওঁলোকে নিজকে এটা চৰকাৰী চাকৰিত নিজকে আত্মনিয়োগ কৰাৰ যি সপোন, সেই সপোন আজি প্ৰতিফলিত হৈছে। গতিকে অসমৰ যুৱক যুৱতী, অসমৰ যুৱ প্ৰজন্মই কেৱল চৰকাৰী চাকৰিতে ক্ষান্ত নাথাকি তেওঁলোকে এতিয়া ব্যৱসায় বাণিজ্যতো নিজকে আত্মনিয়োগ কৰিছে। আমি জানো যে অসমৰ যুৱক যুৱতীসকলে ব্যৱসায়ৰ পৰা দূৰত থাকে, তেওঁলোকক ব্যৱসায়ৰ পৰা দূৰত থাকিবলৈ দিয়া হয়। কিন্তু বহু এনেকুৱা যুৱক যুৱতী থাকে যাক অকণমান সহায় কৰিলে, অলপ সদিচ্ছা থাকিলে তেওঁলোকক এই যি ব্যৱসায় আছে, ব্যৱসায়ত তেওঁলোকে আগবাঢ়ি আহিব পাৰে। যি সময়ত অসমৰ মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিলে যে অসমৰ যুৱক যুৱতীসকলে অসমৰ বজাৰ দখল কৰিব, অসমত ছেমি কণ্ডাক্টৰৰ দৰে প্ৰকল্প আহিব, অসমৰ যুৱক যুৱতীসকলে বহিৰাজ্যলৈ গৈ চাকৰি কৰাৰ বিপৰীতে অসমতে চাকৰি কৰাৰ এক পৰিৱেশ আহিব। গতিকে তেনেকুৱা ধৰণৰ অকল্পনীয় পৰিৱেশৰ পৰা অৱসান ঘটাই এক বাস্তৱ ৰূপত অসমখনক আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দাঙি ধৰিছে। আৰু অসমত যুৱক যুৱতীসকলে ব্যৱসায়ৰ সপোন দেখিছে। CM AAA আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ যুৱক যুৱতীক আজি ব্যৱসায় কৰাৰ বাবেও তেওঁলোকক পুঁজিৰ যোগান ধৰা হৈছে। গতিকে যদি আমি চাবলৈ যাওঁ, আজি বাল্য বিবাহ ৰোধৰ পৰা আৰম্ভ কৰি আজি যুৱতীসকলক উদ্যমিতা অভিযানৰ আঁচনি দিয়াৰ পৰা আৰম্ভ কৰি, নিযুত মইনা আঁচনি দিয়াৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে, চৰকাৰী চাকৰি নিযুক্তি দিয়াৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ যুৱ প্ৰজন্মক বিভিন্ন দিশত আগবঢ়াই লৈ গৈছে। আৰু তাৰ বাবে অসমৰ যুৱ প্ৰজন্ম এতিয়া পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক অধিষ্ঠিত কৰিবৰ বাবে তেওঁলোক অগ্ৰসৰ হৈছে। আমি জন আশীৰ্বাদ যাত্ৰাত দেখিছিলোঁ যে যুৱ প্ৰজন্মৰ যি ব্যাপক অংশগ্ৰহণ আৰু তেওঁলোকৰ যি সঁহাৰি,
এই সভাত এটা কথাই প্ৰতিফলিত কৰিছিলে যে যিদৰে 2021 চনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ যুৱ শক্তিয়ে মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিছিলে দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ অসমৰ শাসনলৈ আহিছিলে ঠিক একেদৰে ৰাজ্যৰ প্ৰায় 35 বছৰৰ অনুৰ্ধৰ 62 লাখ ভোটাৰে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু তৃতীয়বাৰৰ বাবে দিছপুৰত বিজেপি চৰকাৰ আনিবৰ বাবে সকলোৱে এতিয়া আচলতে মনোবল বৃদ্ধি কৰিছে আৰু সকলোৱে থিৰাং কৰিছে তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ কংগ্ৰেছৰ যি আজি যুৱ প্ৰজন্মৰ যদি কথা ক'বলৈ যাওঁ কংগ্ৰেছৰ যি টিকেট তেওঁলোকৰ বিক্ৰী হৈছে তেওঁলোকৰ যুৱ প্ৰজন্মই তাত কোনো ধৰণৰ তাত সুবিধা পোৱা নাই তেওঁলোকে টকা দি তাত টিকেট কিনিব লগা হৈছে তাৰ কংগ্ৰেছৰ যিসমূহ যুৱ নেতা আছে তেওঁলোকে টকা নাই তেওঁলোকে টকা নিদিয়াৰ বাবে তেওঁলোকে এতিয়া টিকেট পোৱা নাই গতিকে এই ধৰণৰ যে পৰিৱেশ কংগ্ৰেছত সৃষ্টি হৈছে গতিকে তাৰ বিপৰীতে যদি চাবলৈ যাওঁ যে সমমৰ্যাদাৰে সমবিকাশেৰে ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমৰ যুৱ প্ৰজন্মৰ বাবে কাম কৰি আছে আৰু অনাগত সময়তো অসমৰ যুৱ প্ৰজন্মক কেনেকৈ আগুৱাই লৈ যাব পাৰি কেনেকৈ অসমৰ যুৱ প্ৰজন্মৰ হাতত ধৰি কেনেকৈ এখন আধুনিক অসম গঢ়িব পাৰি তাৰ বাবেও চেষ্টা অব্যাহত থাকিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আগন্তুক 5 বছৰত পুনৰ 2 লাখ চৰকাৰী নিযুক্তি প্ৰদান কৰা হ'ব আৰু চৰকাৰ অহাৰ প্ৰথম 6 মাহৰ প্ৰথম 3 বছৰৰ ভিতৰত 60,000তকৈ অধিক যুৱক যুৱতীক শিক্ষকতাৰ দৰে বৃত্তিত তেওঁলোকক নিয়োজিত কৰা হ'ব গতিকে আমি যুৱ প্ৰজন্ম মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ আশাবাদী অসমৰ যুৱ প্ৰজন্ম মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ আশাবাদী অসমৰ যুৱ প্ৰজন্মই ভাৰতবৰ্ষৰ নেতৃত্ব বহন কৰিব বিশ্বৰ নেতৃত্ব বহন কৰিব আৰু তাৰ সন্মুখৰ পৰা সহযোগ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221